এনেকুৱা ধৰণৰ খেল হোৱা মানে কি আচলতে যিমানে জিম হয় সিমানে গম পাব যে এই সোসাইটিটো পবিত্ৰ হৈছে আৰু ষ্ট্ৰং হৈ গৈছে। গতিকে এইটো এটা ভাল সাইন বুলিয়ে ক'ব লাগিব যে ইয়ং জেনেৰেশ্যনখিনিক আমি যদি ভাল ৰাস্তাত ভাল ষ্ট্ৰং পথত আনিব মানে ষ্ট্ৰং কৰিবৰ কাৰণে ভাল ৰাস্তাত আনিবৰ কাৰণে জিম এটা চবচে ভাল এটা উৎকৃষ্ট ৰাস্তা। আৰু এনেকুৱা নহয় যে এনেকুৱা ঠাইত জিম এটা কৰিলে কিবা লাভ হৈছে কিবা হৈছে মই নাভাবোঁ, কিন্তু ল'ৰাখিনিক ইয়ং জেনেৰেশ্যনখিনিক এটা ভাল ৰাস্তা দেখাই দিছে। আৰু ভাবোঁ যে ইয়াৰ পিছত খেলখন চোৱাৰ পিছত গোটেইখিনি ইউথ যেনে যিখিনি এক্সাৰচাইজ কৰাও নাছিল তেখেতসকলে দিয়া এক্সাৰচাইজৰ প্ৰতি আগ্ৰহী হ'ব আৰু ছ'চাইটিখন পবিত্ৰ হ'ব আৰু ষ্ট্ৰং হ'ব। সেয়েহে আমি এটা সুস্থ সবল পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আমি মেট্ৰিক জিম আৰু ফিটনেছ চেণ্টাৰৰ পৰা এখন আমি মিষ্টাৰ কামৰূপ অনুষ্ঠিত কৰিছোঁ আৰু ইয়াতে যথেষ্ট আমাৰ অংশগ্ৰহণকাৰী হৈছে। এটা সুস্থ সবল পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে মই ভাবোঁ যে সদায় মনটোৰ লগত এটা শৰীৰো ভাল লাগিব। স্বাস্থ্যই পৰম ধৰ্ম, গতিকে স্বাস্থ্য যেতিয়া থাকিব আমাৰ সকলো থাকিব। আৰু মই এটা সকলোৰে সমাজলৈকে আহ্বান জনাম যাতে আমাৰ এই সমাজৰ যি উঠি অহা চাম তেওঁলোকে যাতে মাদক দ্ৰব্য পৰিহাৰ কৰি সকলোৱে জিম তথা শাৰীৰিক অভ্যাস কৰে, তেতিয়াহ'লে মই ভাবোঁ আমাৰ সকলোৰে যিটো মনোবল সকলোৰে বাঢ়ি যাব। এখন সুস্থ সবল আমাৰ যদি এখন ভাৰতবৰ্ষৰ সকলো নাগৰিক হ'ব লাগে তেতিয়াহ'লে আমি সকলোৱে দৈনন্দিনভাৱে আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে বুলি মই ভাবোঁ।